উচ্ছেদক সমৰ্থন কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ক'লে যে প্ৰশাসনে যদি উচ্ছেদ কৰিবলৈ নোৱাৰে তেনেহ'লে এই দায়িত্ব ল'ব বীৰ লাচিত সেনাই। মুকলিকৈ উচ্ছেদক সমৰ্থন কৰি শৃংখল চলিহাই ক'লে যে প্ৰশাসনে যদি এতিয়া উচ্ছেদ নকৰে তেতিয়াহ'লে জাতি মাটি ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট পিছ পৰি যাব। দেশৰ মানুহে হেংদাং গৰি পিটি ল'ব পাৰে বুলিও শৃংখল চলিহাৰ মন্তব্য। আনকি প্ৰশাসনে যদিহে উচ্ছেদত হেমাহি কৰে তেনেহ'লে এই দায়িত্ব বীৰ লাচিত সেনাই ল'ব বুলি হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। গোলাঘাট জিলা প্ৰশাসনৰ 7 দিনৰ সময়সীমা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। মেৰাপানীৰ নেঘেৰি বিলত উচ্ছেদক লৈ এই সময়সীমা দিলে শৃংখল চলিহাই। প্ৰশাসনৰ উচ্ছেদ নকৰিলে লাচিত সেনাই লোৱাৰ ব্যৱস্থা লোৱাৰ হুংকাৰ। পুনৰ জনাইছোঁ, গোলাঘাট জিলা প্ৰশাসনৰ 7 দিনৰ সময়সীমা দিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। মেৰাপানীৰ নেঘেৰি বিলত উচ্ছেদক লৈ এই সময়সীমা বীৰ লাচিত সেনাৰ। প্ৰশাসনে উচ্ছেদ নকৰিলে লাচিত সেনাই ব্যৱস্থা লোৱাৰ হুংকাৰ বীৰ লাচিত সেনাৰ। মেৰাপানীৰ নেঘেৰি বিলত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই উপস্থিত হৈছে আৰু উল্লেখ কৰিছে, দেশৰ মানুহে গৰি পিটি ল'ব জানে হেংদাং ঢাল তৰোৱাল বুলি মন্তব্য শৃংখল চলিহাৰ। সন্দেহজনক লোকৰ বসতিত চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে বীৰ লাচিত সেনাই উচ্ছেদ কৰিব। ভোটৰ ৰাইজৰ স্বাৰ্থত চৰকাৰে হাত সাৱটি বহি থাকিলে অসমৰ খিলঞ্জীয়া অস্তিত্ব বিপদ সম্পন্ন হোৱাটো খাটাং। উজনি অসমত সন্দেহযুক্ত বাংলাদেশীৰ আগ্ৰাসনক লৈ পুনৰ গৰ্জন শৃংখল চলিহাৰ। বন বিভাগে উচ্ছেদ প্ৰস্তুতি চলোৱা মেৰাপানীৰ নেঘেৰি বিলত উপস্থিত হয় বীৰ লাচিত সেনাৰ মুখ্য সাংগঠনিক সচিব শৃংখল চলিহাই আৰু বাংলাদেশীৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ হৈ পৰে সংগঠনটোৰ একাংশ সদস্যৰ সৈতে শৃংখল চলিহাই পদব্ৰজে 2 নং নেঘেৰি বিল গাঁও পৰিভ্ৰমণ কৰি গাঁওখনৰ বংগমূলীয় মুছলমান লোকসকলক অৱস্থিতি লক্ষ্য কৰিছে আৰু সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে উচ্ছেদ চৰকাৰে চলাব লাগে আৰু এইসকল সন্দেহযুক্ত ব্যক্তিৰ বিৰুদ্ধে যদি উচ্ছেদ নচলে তেনেহ'লে এটা সময়ত খিলঞ্জীয়াই সংকটৰ পৰিব। শৃংখল চলিহাই আনহাতে 7 দিনৰ ভিতৰত নেঘেৰি বিলৰ পৰা সন্দেহজনক মুছলমান লোকসকলক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী জনাইছে। আমাৰ তাত মন্তব্য আছে শৃংখল চলিহাৰ। হয়, কথাটো হৈছে কি, আমি এতিয়া য'ত উপস্থিত আছোঁ এই গাঁওখনৰ নাম আছিলে নেঘেৰি বিল মিচিং গাঁও। এতিয়া এই গাঁওখনৰ নাম হৈছে নেঘেৰি বিল মিয়া গাঁও। এতিয়া ক'ৰ পৰা এইখিনি মানুহ আহিলে? প্ৰশ্নটো তাত। ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই। এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল। এই মানুহবোৰ আহিছে ক'ৰ পৰা? এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব। খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব। আৰু এওঁলোকক সুবিধা দিছে কোনে? এওঁলোকৰ ঘৰ কোনে দিছে? ইয়াত চৰকাৰী ঘৰ। মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা। ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে। এটা কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব, নহ'লে বীৰ লাচিত সেনাই উঠাব। দুটাৰ ভিতৰত এটা। আৰু আমি আহিলে সংঘৰ্ষ হ'ব, আৰু আমি সংঘৰ্ষ হ'বই। আমি আহিলে তাৰ বাবে চৰকাৰ দায়ী, মুখ্যমন্ত্ৰী দায়ী। তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী। পূৰ্বৰ কংগ্ৰেছৰ দিনতো এইবিলাক ঘৰ পাইছিলে ইয়াত। সেইটোৱে আজি যে আমি নিজৰ খিলঞ্জীয়া মানুহখিনিৰ মাজত ৰাজনীতি কৰি আছোঁ আৰু এওঁলোকে আমাৰ মাটি লৈ আছে। আমি সেইকাৰণে কৈছোঁ ৰাজনীতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি কথা বতৰাবোৰ চবেই চিন্তা কৰিবলৈ হ'ল। কোনোবাই বিজেপি কৰিছে, কোনোবাই কংগ্ৰেছ কৰিছে, এইটো বেলেগ কথা। কিন্তু জাতি খিলঞ্জীয়া মানুহখিনিৰ কথা কোনে কৈছে? কোনো নাই কোৱা। আৰু সেইকাৰণে আজি আমাৰ মাটি বাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে। আজি অসমত গৰীয়া মৰীয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত। আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে। আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। চৰকাৰে নকৰিলে আমি কৰিব লাগিব, কোনোবাইতো কৰিব লাগিব। আমি কৰিম। এই মানুহবোৰ ক'ৰ পৰা আহিছে? টিঙৰ ঘৰ বনাই বনাই ইয়াত ক'ৰ পৰা আহিছে? আজি গোলাঘাটৰ নিচিনা ঐতিহাসিক জেগাত, শ শ্বহীদ হোৱা জেগাত বাংলাদেশী খেদিবলৈ ইমান ল'ৰাই গোলাঘাট জিলাৰ পৰা শ্বহীদ হৈছে, আৰু সেই জিলাত বাংলাদেশীৰ আধিপত্য কাৰ পৃষ্ঠপোষকতাত হৈছে? প্ৰশ্নবোৰ তাত। যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে, এনেকুৱা ৰাজনীতি উফৰাই পেলোৱা হ'ব। সমান্তৰালভাৱে দয়াঙৰ যি ভূমিপত্তনৰ সমস্যা বা নাগালেণ্ডৰ লগত যি সীমা সমস্যা, এই ক্ষেত্ৰত কি ক'ব? এই ক্ষেত্ৰত নাগালেণ্ড চৰকাৰ, অসম চৰকাৰে কথা পাতিব। কিন্তু আমাৰ এতিয়া কথাটো হৈছে, আজি এই ঐতিহাসিক জেগাডোখৰত খিলঞ্জীয়া মানুহৰ দপদপনি নাই। চবফালে তামোল গছ ৰুই
চুপাৰী কাৰবাৰ কৰি ইয়াত আমাৰ মানুহখিনিক ইয়াত মিচিং মানুহৰ অস্তিত্ব শেষ কৰিবলৈ এই বাংলাদেশী মূলৰ মানুহখিনিয়ে চেষ্টা কৰি আছে অহৰহ আৰু ইয়াৰ বিৰুদ্ধেতো প্ৰতিবাদ হ'ব হা কাৰণ দেশৰ মানুহে গঢ়ি পিটি ল'ব জালে হেংদাং ঢাল তৰোৱাল সেই কথাটো এওঁলোকেও মনত ৰখা উচিত নহয় কথাটো হৈছে কি আমি এতিয়া য'ত উপস্থিত এটা ক'ৰ পৰা এইখিনি মানুহ আহিলে প্ৰশ্নটো তাত ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং মানুহখিনিৰ কোনো ধৰণৰ অধিকাৰ নাই এই অঞ্চলত তেওঁলোকৰ আধিপত্য শেষ হ'ল এই মানুহবোৰ আহিছে ক'ৰ পৰা এই বাংলাদেশী মূলৰ মানুহবোৰৰ লগত এখন যুদ্ধৰ কাৰণে অসমৰ খিলঞ্জীয়া মানুহ সাজু হ'ব লাগিব খিলঞ্জীয়া জনগণ সাজু হ'ব লাগিব আৰু এওঁলোকক সুবিধা দিছে কোনে এওঁলোকৰ ঘৰ কোনে দিছে ইয়াত চৰকাৰী ঘৰ মিচিং মানুহসকলে কিন্তু ঘৰ নাই পোৱা ইয়াত সন্দেহযুক্ত মানুহে ঘৰ পাইছে এটা কথাটো হৈছে এওঁলোকক ইয়াৰ পৰা হয় চৰকাৰে উঠাব নহ'লে বিল আছে তেনে নাপাব দুটাৰ ভিতৰত এটা আৰু আমি আহিলে সংঘৰ্ষ হ'ব আৰু আমি সংঘৰ্ষ হ'বই আমি আহিলে তাৰ বাবে চৰকাৰ দায়ী মুখ্যমন্ত্ৰী দায়ী তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী পূৰ্বৰ কংগ্ৰেছৰ দিনতো এইবিলাক ঘৰ পাইছিলে ইয়াত সেইটোৱে আজি যে আমি নিজৰ খিলঞ্জীয়া মানুহখিনিৰ মাজত ৰাজনীতি কৰি আছোঁ আৰু এওঁলোকে আমাৰ মাটি লৈ আছে আমি সেইকাৰণে কৈছোঁ ৰাজনীতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি কথা বতৰাবোৰ চবেই চিন্তা কৰিবলৈ হ'ল কোনোবাই বিজেপি কৰিছে কোনোবাই কংগ্ৰেছ কৰিছে এইটো বেলেগ কথা কিন্তু জাতি খিলঞ্জীয়া মানুহখিনিৰ কথা কোনে কৈছে কোনো নাই কোৱা আৰু সেইকাৰণে আজি আমাৰ মাটি বাৰী সকলো সন্দেহযুক্ত মানুহে দখল কৰিছে আজি অসমত গৰীয়া মৰীয়া মানুহখিনিৰ অস্তিত্ব নাই বাংলাদেশী আগ্ৰাসনত আজি আমাৰ খিলঞ্জীয়া মিচিং মানুহৰ বাংলাদেশী আগ্ৰাসনত ইয়াত অস্তিত্ব নোহোৱা হৈছে আৰু এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব চৰকাৰে নকৰিলে আমি কৰিব কোনোবাইতো কৰিব লাগিব আমি কৰিম এই মানুহবোৰ ক'ৰ পৰা আহিছে টিঙৰ ঘৰ বনাই বনাই ইয়াত ক'ৰ পৰা আহিছে আজি গোলাঘাটৰ নিচিনা ঐতিহাসিক জেগাত শ শ শ্বহীদ হোৱা জেগাত বাংলাদেশী খেদিবলৈ ইমান ল'ৰাই গোলাঘাট জিলাৰ পৰা শ্বহীদ হৈছে আৰু সেই জিলাত বাংলাদেশীৰ আধিপত্য কাৰ পৃষ্ঠপোষকতাত হৈছে প্ৰশ্নবোৰ তাত যদি ৰাজনৈতিক পৃষ্ঠপোষকতাত হৈছে এনেকুৱা ৰাজনীতি উফৰাই পেলোৱা হ'ব সমান্তৰালভাৱে দৈয়াঙৰ যি ভূমিপত্তনৰ সমস্যা বা নাগালেণ্ডৰ লগত যি সীমা সমস্যা এই ক্ষেত্ৰত কি ক'ব এই ক্ষেত্ৰত নাগালেণ্ড চৰকাৰ অসম চৰকাৰে কথা পাতিব কিন্তু আমাৰ এতিয়া কথাটো হৈছে আজি এই ঐতিহাসিক জেগাডোখৰত খিলঞ্জীয়া মানুহৰ দপদপনি নাই চবফালে তামোল গছ ৰুই চুপাৰী কাৰবাৰ কৰি ইয়াত আমাৰ মানুহখিনিক ইয়াত মিচিং মানুহৰ অস্তিত্ব শেষ কৰিবলৈ এই বাংলাদেশী মূলৰ মানুহখিনিয়ে চেষ্টা কৰি আছে অহৰহ আৰু ইয়াৰ বিৰুদ্ধেতো প্ৰতিবাদ হ'ব হা কাৰণ দেশৰ মানুহে গঢ়ি পিটি ল'ব জালে হেংদাং ঢাল তৰোৱাল সেই কথাটো এওঁলোকেও মনত ৰখা উচিত নহয় কথাটো হৈছে কি আমি এতিয়া য'ত